হাজো ৰাজচক্ৰৰ অন্তৰ্গত তাপাবুৰী, দকনীয়া, গাঁওবুঢ়াৰপাম আদি গাঁৱত ইতিমধ্যে ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। মানুহৰ জীৱনলৈ দুৰ্বিষহ নুমাই আনিছে। তাৰ লগতে পশুধনলৈও দুৰ্বিষহ নুমাই আনিছে। লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট হৈছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, তাৎক্ষণিকভাৱে মানুহৰ যাতায়াতৰ সুব্যৱস্থাৰ কাৰণে যন্ত্ৰচালিত নাৱৰ ব্যৱস্থা কৰিব লাগে। তাৰ লগতে পশুধনৰ খাদ্য, মানুহৰ খাদ্য আৰু কৃষকসকলৰ যি ধৰণে ক্ষয় ক্ষতি হ'ল, সেই ক্ষয় ক্ষতিৰ উপযুক্ত ক্ষতিপূৰণ দিবলৈ আমি আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। কিমান অঞ্চলত বান দেখা হৈছে? এতিয়া হাজোৰতো ভিন্ন অঞ্চল হৈছে, বিশেষভাৱে খলিহামাৰী, তাপাবুৰী, শ'লমাৰী, দকনীয়া আৰু গাঁওবুঢ়াৰপাম এইখিনিত প্ৰায় 5খনমান গাঁও সাংঘাতিকভাৱে জলমগ্ন হৈছে আৰু এই মানুহখিনিৰ যাতায়াতৰ বাবে একেবাৰে অসুবিধা হৈ গৈছে। গতিকে আমি চক্ৰ বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ, তাৎক্ষণিকভাৱে যাতে মানুহখিনি যাতায়াত কৰিব পাৰি, ইফালৰ পৰা সিফালে যাব পাৰে, তাৰ বাবে যন্ত্ৰচালিত নাৱৰ কমচে কম ব্যৱস্থা কৰি দিয়ক, যাতে মানুহখিনি ইফালৰ পৰা সিফালে যাব পাৰে। এই উন্নত যি চিকিৎসা সেৱাৰ বাবে অসুবিধা হৈ পৰিছে, যদিও অসুবিধা হয় কি হ'ব? নহয়, যিখন আমাৰ তাপাবুৰীৰ এটা চাব চেণ্টাৰ মেডিকেল আছে, মেডিকেলত উপযুক্ত যিখিনি ডাক্তৰ আহিছিলে, এতিয়াতো সাংঘাতিকভাৱে বানপানীৰ তল গৈছে। গতিকে মানুহখিনি চিকিৎসাৰ পৰা বঞ্চিত হৈছে। সেইবাবে আমি মেডিকেল কেম্প, ভিন্ন ঠাইত মেডিকেল কেম্প কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে মানুহখিনি প্ৰাথমিক চিকিৎসাটো যাতে পায়। তেওঁলোকে মেডিকেল কেম্পৰ জৰিয়তে স্বাস্থ্য বিভাগক এইখিনি ব্যৱস্থা কৰি দিবলৈ বানপীড়িত ৰাইজে যাতে উপকৃত হয়, তাৰ বাবেও অনুৰোধ জনাইছোঁ।